নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষকৈ মই পাঠখিনি যুগুত কৰি দিছোঁ। আজি যিটো পাঠ মই তোমালোকক ক'ম সেইটো হৈছে এ টাইগাৰ ইন দ্য জু নামৰ কবিতাটো। এই কবিতাটো লিখিছে লেছলি মৰিছ নামৰ কবিজনে। এ টাইগাৰ ইন দ্য জু এটা বাঘৰ কাহিনী। বাঘটোক যি সময়ত বৰ্ণনা কৰা হৈছে সেই সময়ত বাঘটো এখন চিৰিয়াখানাত আছে। চিৰিয়াখানাত আছে মানে চিৰিয়াখানালৈ আনি তাক আবদ্ধ কৰি ৰখা হৈছে যাতে দৰ্শনাৰ্থীয়ে চাব পাৰে। তোমালোকেতো জানাই যে চিৰিয়াখানাত জীৱ জন্তুবিলাক ৰখা হয় যাতে দৰ্শনাৰ্থীয়ে চাব পাৰে। কিন্তু সেই বাঘটোতো এটা সময়ত হাবিত আছিল। হাবি মানে তাৰ যিটো প্ৰাকৃতিক বাসস্থান, স্বাভাৱিক বাসস্থান, নেচাৰেল হেবিটেট। এতিয়া চিৰিয়াখানাত থাকি বাঘটোৱে সেই দিনৰ কথা মনত পেলাইছে যেতিয়া সেই হাবিত ঘূৰি ফুৰি আছিল। ঠিক এইটো এনেকুৱা কথা যে আমাৰ মানুহবিলাক যেতিয়া বয়সস্থ হৈ যায়, অকলে এঠাইৰ পৰা অইন ঠাইলৈ যাব নোৱাৰা হয়, দূৰণিবতীয়া যাত্ৰা কৰিব নোৱাৰা হয়, ফুৰিব যাব নোৱাৰা হয়, তেতিয়া তেওঁলোকে মনত পেলায়। কোনো এটা কোঠাত আবদ্ধ হৈ থাকে তেওঁলোকে ভাবে আগতে ইঠাইলৈ গৈছিলোঁ, আগতে আমি সিঠাইলৈ গৈছিলোঁ, এইটো কাম কৰিছিলোঁ, সেইটো কাম কৰিছিলোঁ। বাঘটোৰ সেই একে অৱস্থা কবিয়ে খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে, এতিয়া তোমালোকে চাবা। এ টাইগাৰ ইন দ্য জু, চিৰিয়াখানাখনত এটা বাঘ, তাৰমানে চিৰিয়াখানাত থকা এটা বাঘৰ কাহিনী আচলতে। This poem contrasts a tiger in the zoo with the tiger in its natural habitat. এই কবিতাটো কবিয়ে বাঘ এটা চিৰিয়াখানাত থকা অৱস্থাটো আৰু একেটা বাঘেই তাৰ হাবিত, তাৰ স্বাভাৱিক যিটো বাসস্থান, নেচাৰেল লিভিং প্লেচ, সেই প্লেচত থাকোঁতে তাৰ অনুভৱটো বিভিন্নতা দেখুৱাইছে। কণ্ট্ৰাষ্ট মিনছ বিভিন্নতা, পাৰ্থক্য, ডিফাৰেঞ্চেছ। The poem moves from the zoo to the jungle and back again to the zoo. তাৰমানে কবিতাটো আৰম্ভ হৈছে চিৰিয়াখানা এখনত, তাৰমানে চিৰিয়াখানা এখনত বাঘটোত থকা সময়ত আৰম্ভ হৈছে। তাৰপিছত বৰ্ণনা কৰি কৰি কবিতাটো মানে বাঘটোক আকৌ হাবিলৈ লৈ যোৱা হৈছে। তাৰমানে হাবিত তাৰ অৱস্থা কেনেকুৱা আছিল, মনোভাৱ কেনেকুৱা আছিল, কি কৰিছিল, সেই অৱস্থাটোলৈ বুজাই দিয়া হৈছে। তাৰপিছত আকৌ মানে চিৰিয়াখানাতে তাৰ বৰ্ণনাটো কবিয়ে শেষ কৰিছে। সেইটোৱে। Read the poem silently once. এবাৰ কবিতাটো নীৰৱে পঢ়া। And say, আৰু কোৱা, which stanzas speak about the tiger in the zoo. কবিতাটোৰ কোনকেইটা দফা, ষ্টেঞ্জা দফা, খুব ধুনীয়া শব্দ। কবিতাটোৰ কোনকেইটা দফাই বুজায় যে বাঘটো চিৰিয়াখানাত আছে। And আৰু which ones speak about the tiger in the jungle. আৰু বাঘটো যে হাবিত আছে সেই কথাখিনি কোনকেইটা দফাই বুজায় সেই কথাটো তোমালোকে বুজাই দিয়া। তাৰ আগতে কেইটামান শব্দ অৰ্থ জানি ল'বা, খুব সহজ শব্দ। He stalks in his vivid stripes the few steps of his cage on paths of velvet quiet in his quiet race. He মানে বাঘটো, চিৰিয়াখানাত যিটো বাঘ আছে সেইটো। Stalks means walks slowly, স্থিৰভাৱে
গহীনভাৱে গতি কৰা বা খোজকঢ়া কাৰ্য। ভিভিড, ভেৰি লাইভলি, খুব জীৱন্ত, উজ্জ্বল। ষ্ট্ৰাইপছ মানে বাঘৰ দেহত যি পতি আছে, আঁচ আছে, সেইটো কৈছে ষ্ট্ৰাইপছ। ষ্টেপ মানে খোজ, কেজ মানে পিঞ্জৰা। পেট মিন্স লোৱাৰ পাৰ্ট অফ দ্য পো, ভৰি তলুৱা বুলি ক'ব পৰা জন্তু। ভেলভেট আমি মখমল সাধাৰণতে বহুত মিহি কাপোৰ। কুৱেইট শান্ত, স্থিৰ। ৰেজ মানে এংগাৰ, খং। হি ষ্টাকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ, সেই দেহত উজ্জ্বল চিনবোৰ লৈ সি স্থিৰ কৰি খোজ কাঢ়ি আছে। তাৰমানে কথাটো এনেকুৱা, দেহত উজ্জ্বল চিন থকা সেই জন্তুটোৱে, বাঘটোৱে স্থিৰভাৱে গহীন গম্ভীৰভাৱে খোজ কাঢ়ি আছে, লাহে লাহে খোজ কাঢ়ি আছে। দ্য ফিউ ষ্টেপছ অফ হিজ কেজ, কেজ মানে পিঞ্জৰা। পিঞ্জৰাটো বেছি বহল নহয়, দীঘল নহয়, গতিকে বাঘটোৱে কেইটা খোজ দিব পাৰিব। দ্য ফিউ ষ্টেপছ অফ হিজ কেজ, সি তাৰ পিঞ্জৰাটোত দিব পৰা খোজকেইটা সি খুব স্থিৰে দিছে। অন পেয়াৰ্ছ অফ ভেলভেট কুৱেইট, তাৰ মখমলৰ দৰে কোমল তলুৱাৰে সি খোজ কাঢ়িছে। ইন হিজ কুৱেইট ৰেজ, কুৱেইট শান্ত, আকৌ ৰেজ খঙাল। খঙাল মানুহে আকৌ কেনেকৈ শান্ত হ'ব, খঙাল জন্তুটো কেনেকৈ শান্ত হ'ব, কথাটো এইটো যে ভিতৰি তাৰ প্ৰচণ্ড খং উঠি আছে, কিন্তু উপায়টো নাই, খংটো প্ৰকাশ কৰিব নোৱাৰে। সেয়েহে সি ভিতৰি খং থাকিলেও বাহিৰত সি স্থিৰভাৱে খোজ দি আছে। হি শুড বি লাৰ্কিং ইন শ্বেডো, sliding through long grass near the water hole where plum deer pass. He should be lurking. Lurking means hiding, লুকাই থকা। He should be lurking in shadow. ইয়াৰ আগৰ যিটো দফা আছিল, সেইখিনিতে আমি বাঘটো চিৰিয়াখানাত থকা এটা দৃশ্য বৰ্ণনাইছোঁ। সেই সময়ত বাঘটো চিৰিয়াখানাত আছিল। এতিয়া কবিয়ে কোৱাৰ দৰে, আমি প্ৰথমতে কোৱাৰ দৰে কবিতাটো চিৰিয়াখানাৰ পৰা, জুৰ পৰা এতিয়া হাবিলৈ গতি কৰিছে। হি শুড বি লাৰ্কিং ইন শ্বেডো, শ্বেডো মানে ছাঁ মানে ঠাই। সি আচলতে থাকিব লাগিছিল, লুকাই থাকিব লাগিছিল। ক'ত? ইন শ্বেডো, ছাঁ ঠাইত সি লুকাই থাকিব লাগিছিল। এইখিনি সময়ত সি ছাঁ ঠাইতহে থাকিব লাগিছিল। শ্লাইডিং থ্ৰু লং গ্ৰাছ, শ্লাইড মানে পিছলি যোৱা, লং গ্ৰাছ দীঘল ঘাঁহনিৰ মাজেৰে সি লুকাই ঘাঁহনিৰ মাজেৰে যাব লাগিছিল লাহে লাহে। ক'ত? কোন ঠাইত? নিয়াৰ দ্য ৱাটাৰ পুল, সেই পানীৰ থকা ঠাইখিনিৰ কাষে সি লুকাই থাকিব লাগিছিল এই সময়ত, কিন্তু সি তাত থকা নাই। এতিয়া সি আছে চিৰিয়াখানাৰ এটা কোঠাত বন্দী হৈ আছে। হুৱেৰ প্লাম ডিয়েৰ পাষ্ট, প্লাম ডিয়েৰ মানে ফেট ডিয়েৰ, শকত আৱত, মঙহাল তাৰমানে, শকত আৱত হৰিণা যি ঠাইৰে পানী খাবলৈ আহে, সাধাৰণতে যি ঠাইত পানী থাকে তাত ঘাঁহবিলাক থাকে, যিবিলাক ঠাই সেই ঘাঁহনিবিলাকত আকৌ মানে বাঘেও জানে যে হৰিণাবিলাকে ইয়াতে পানী খাবলৈ আহিব আৰু মই লুকাই থাকিলে এই হৰিণাবিলাকক মই চিকাৰ কৰিব পাৰিম। সি ভাবিছে বাঘটোৱে যে হি শুড বি লাৰ্কিং ইন শ্বেডো, শ্লাইডিং থ্ৰু লং গ্ৰাছ নিয়াৰ দ্য ৱাটাৰ হোল হুৱেৰ প্লাম ডিয়াৰ পাছ।
আচলতে সি দীঘল ঘাঁহনি তাতে মানে চুপি থাকিব লাগিছিল, লুকাই থাকিব লাগিছিল, যি ঠাইলৈ শকত আৱত মানে মঙহাল হৰিণাবিলাক আহে পানীৰ কাষলৈ। He should be snarling around houses. Snarling মানে বুজনি মাৰা, বাঘৰ যিটো মাত সেইটো স্নাৰ্লিং কৈছে, মেকিং নইচেছ, চিঞৰ বাখৰ কৰি থকা। এট দ্য জাংগলছ এজ মানে দাঁতি। এতিয়া কেতিয়াবা কিছুমান কি থাকে, ঘৰবিলাক হাবিৰ কাষতে থাকে, হাবিখন শেষ হৈছে ঘৰৰ অৱস্থান শেষ হৈছে হাবিত, তেনেকুৱা ঠাই। তাৰমানে কিছুমান এনেকুৱা ঠাই হাবিৰ কাষতে থকা ঘৰ। হি শ্বুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ। সি আচলতে এই সময়ত ঘৰৰ চৌকাষে চিঞৰি থাকিব লাগিছিল, হাহাকাৰ কৰি থাকিব লাগিছিল। এট দ্য জাংগলছ এজ, হাবি দাঁতিত থকা ঘৰবোৰৰ চৌকাষে সি চিঞৰ বাখৰ কৰিয়ে থাকিব লাগিছিল। বেয়াৰিং হিজ হোৱাইট ফেন্স, বেয়াৰ মানে উন্মুক্ত কৰা, উদঙাই দিয়া, ইয়াতে দেখুৱাই দিয়া হৈছে। হোৱাইট ফেন্স মানে দাঁত, দীঘল দীঘল দাঁত। হিজ ক্লজ, তাৰ হাতোৰা, ক্লজ মানে টেৰৰাইজিং দ্য ভিলেজ, গাঁওখনক টেৰৰাইজ মানে কৰা, ভয় খুৱাই থকা, বেছি ভয়। গোটেই গাঁওখনকে ভয় খুৱাই সি তাৰ দাঁতকেইটা, বগা দীঘল দাঁতকেইটা মেলি হাতোৰাকেইটা দেখুৱাই হাবিৰ কাষত থকা মানুহবিলাকক চিঞৰি সি চিঞৰি থাকি সি আচলতে ভয় খুৱাই থাকিব পাৰিব লাগিছিল। সি সেইটো কৰি থাকিব পৰা নাই, সি আছে চিৰিয়াখানাত বন্দী হৈ আছে, তাক বন্দী কৰি ৰখা হৈছে। সেয়েহে তাৰ খং উঠিছে, সেইবিলাক দিনৰ কথা তাৰ মনত পৰিছে। এতিয়া আকৌ কবিতাটো আমি চিৰিয়াখানালৈ আহিম। বাট হি ইজ লকড ইন এ কংক্ৰিট চেল, চেল মানে কোঠালি। বাট হি ইজ লকড, কিন্তু তাক তলাবদ্ধ কৰা হৈছে, সুমুৱাই ৰখা হৈছে। ইন এ কংক্ৰিট চেল, এটা পকী কোঠাত। হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ, বাৰ মানে দণ্ড, মাৰি, লোৰ মাৰি বুজাইছে ইয়াতে। হিজ ষ্ট্ৰেংথ, তাৰ শক্তিখিনি লোৰ মাৰিৰ ভিতৰত, তাৰমানে কেছৰ ভিতৰত সীমাবদ্ধ হৈছে, সি তাৰ শক্তি প্ৰদৰ্শন কৰিব পৰা নাই। ষ্টাকিং দ্য লেংথ অফ হিজ কেছ, ষ্টাকিং দ্য লেংথ অফ হিজ কেছ, ষ্টাকিং মিনছ আকৌ কৈছোঁ ৱাকিং শ্ল'লি, লাহে লাহে খোজকাঢ়ি থকা। লেংথ অফ হিজ কেছ, তাৰ পিঞ্জৰাটো যিমানখিনি দীঘল, তাৰমানে পিঞ্জৰাটোত যিমানখিনিলৈ খোজ কাঢ়িব পাৰে সেইখিনিলৈ সি ধীৰে স্থিৰে খোজ কাঢ়ি আছে। ইগনৰিং ভিজিটৰ্ছ, দৰ্শনাৰ্থীসকলক সি অৱজ্ঞা কৰি আছে। যিহেতু সি চিৰিয়াখানাত আছে, তাক দৰ্শনাৰ্থীয়ে চাব আহিছে, কিন্তু সি দৰ্শনাৰ্থীৰ ফালে মুখ কৰা নাই। তাৰ মনৰ মতে সি কি কৰিছে, ধীৰ স্থিৰভাৱে যিমান দূৰলৈ সি যিকেইটা খোজ দিব পাৰে, 2টা 3টা বা 4টা, যিকেইটা খোজ দিব পাৰে সেইকেইটা খোজ দি সি তাতে আবদ্ধ হৈ আছে, তাক তলাবদ্ধ কৰি ৰখা হৈছে। হি হেয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, সি ৰাতিৰ শেষ মাতটো শুনিছে, কথাখিনি কণ্ঠ শুনিছে, কাৰ? দ্য পেট্ৰলিং কাৰ্ছ, ৰাতি পহৰা দিব অহা গাড়ীকেইখনৰ মাতটো সি শুনিছে। হয়তো তাত পহৰাদাৰী কোনোবা আহিছে বা পুলিচ আহিছে চাবলৈ, চিৰিয়াখানাখন চাবলৈ, বা জন্তুবোৰ চিৰিয়াখানাত পহৰাদাৰ আহিছে, গতিকে সিহঁতে যি গাড়ী আনিছে সেই গাড়ীৰ শব্দ শুনিছে। এণ্ড ষ্টেয়াৰ্ছ, ষ্টেয়াৰ মানে তধা লাগি চাই থকা। এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ, উজ্জ্বল চকু, তিৰবিৰাই থকা চকু, ব্ৰিলিয়েণ্ট, তাৰ তিৰবিৰাই থকা চকুৰে সি তধা লাগি চাইছে। এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ, সেই আকাশৰ
উজ্জ্বল তৰাবোৰ এতিয়া ৰাতি হ'ল তাৰমানে। দিনত ভিজিটৰ আহিল, সি ইগন'ৰ কৰিলে, সি তেনেকৈয়ে থাকিল। এতিয়া ৰাতি হ'ল, ৰাতি সি কি কৰিছে, এতিয়া ৰাতি আৰু সকলো ফালে নিৰল নিস্তব্ধ, কাৰো মাত নাই। সি কি শুনিছে যে পহৰাদাৰীৰ কাৰৰ শব্দ শুনিছে, আৰু সেই শব্দ শুনি সি গম পাইছে নিশা হৈছে, এয়া নিৰল নিস্তব্ধ অৱস্থা। আৰু সি আকাশলৈ চাই, বাৰৰ মাজেৰে আকাশলৈ চাই আছে, তীৰ বিৰাই থকা তৰালৈ চাই আছে। একে সময়তে তাৰ চকুকেইটাও তীৰ বিৰাই আছে। সেই মুহূৰ্তটো এটা দুখ লগা মুহূৰ্ত। তাৰমানে সি তধা লাগি চাই আছে, মানে কি ভাবিছে মোৰ এনেকুৱা অৱস্থা, এই সময়ত মই ফুৰি থাকিব লাগিছিল, হাবিত থাকিব লাগিছিল, চিকাৰ ধৰিব লাগিছিল, কিন্তু মই ইয়াত আবদ্ধ হৈ আছোঁ। চাব গ'লে কেনেকুৱা জানেনে, এইটো মানুহৰ জীৱনটো তেনেকুৱা। এটা সময়ত তুমি মানে চাৰিওফালে অনাই বনাই ঘূৰি ফুৰিবা নিজৰ মনোমতভাৱে, যি ভাল লাগে তাকে। কিন্তু এটা সময়ত তুমি কি হৈ যাবা, প্ৰয়োজনত, কাৰোবাৰ প্ৰয়োজনতে হওক, নিজৰ প্ৰয়োজনতে হওক, নতুবা নিজৰ কোনো শাৰীৰিক অক্ষমতাৰ ফলতে হওক, তুমি যেতিয়া বন্দী হৈ যোৱা, তোমাৰ তেনেকুৱা এটা মানসিক অৱস্থা হয়। গতিকে সাহিত্যই কি কয়, সাহিত্যই জীৱনৰ কথা কয়, সাহিত্যই প্ৰকৃতিৰ কথা কয় ন। ইয়াতে এটা বাঘৰ জৰিয়তে আমাক দুটা অৱস্থানৰ কথা কৈছে। এটা মানুহৰ কনফাইন ষ্টেট, আবদ্ধ হৈ থকা অৱস্থা, আৰু এটা মুকলিমূৰীয়া অৱস্থা। সকলোৱে কি বিচাৰে যে জীৱ জন্তুৱেই হওক বা মানুহেই হওক, সকলোৱে বিচাৰে নিজে স্বাধীন চিতীয়া জীৱন এটা পাওক, য'ত মানে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে। কিন্তু বাঘটো সেইটো হোৱা নাই। বাঘটো এতিয়া তাৰ দুখৰ দিন, আৰু সি তাৰ সুখৰ দিনৰ কথা মনত পেলাই ৰাতি দুখ কৰি তধা লাগি তৰাটোলৈ চাই আছে। ধন্যবাদ। ইয়াৰ পিছত মই প্ৰশ্নখিনি আলোচনা কৰিম, আশা কৰোঁ তোমালোকে চাইছা। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাবৰ কাৰণে যদি ভাল পোৱা, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, মোৰ যিটো ঘণ্টা আছে তাকো বজাই দিবা, যাতে ইয়াৰ পিছৰ যিখিনি পাঠ আপলোড কৰোঁ সেইখিনি তোমালোকে চাব পাৰা। ধন্যবাদ।